আছিলে সেই গাঁওখনতে এজন পঢ়া শুনা মানুহ আছে তেখেতসকলৰ লগ লাগি গাঁওবাসীয়ে কি কৰিছে গাঁওখনত ভাগৱত কথা আয়োজন কৰিছে বা তেনেকুৱা কিবা অনুষ্ঠান হৈছে আৰু সেই অনুষ্ঠান হোৱাৰ লগে লগে সেই অনুষ্ঠানলৈ আমাৰ যেনেকৈ সমাজ ব্যৱস্থাত থাকে সত্ৰ সত্ৰাধিকাৰতে বিভিন্ন আমাৰ পূজাৰ বদাকাৰক মাতিছে ভাল এজনক যে শৰণ দিব পৰা এজনক তেখেতক মাতিলে তেখেতক মাতি কিনি সেইদিনাখন আহিছে তেখেতে শৰণ দিব তেওঁলোকে বা অনুষ্ঠান কৰিব অনুষ্ঠানটো সম্পন্ন কৰিবলৈ তেওঁ দায়িত্ব দিছে গতিকে তেওঁ অনুষ্ঠানটো কৰিব আৰু অনুষ্ঠানটো আৰম্ভ কৰাৰ আগ মুহূৰ্তত কি কৰিছে গোটেই গাঁওবাসীয়ে সেৱা ধৰিছে সেৱা ধৰি পিনি কি কৰিছে শৰণাপন্ন হৈছে সেই সেৱা ভাগি গুচি গ'লে তেনেকুৱাকৈ কিন্তু বিদায় সেৱা ভাগো জনাই নহয় যোৱাৰ পাছত গোটেই গৃহস্থ প্ৰাৰ্থীয়ে এতিয়া কি হ'ল সেইদিনাখন তেওঁ সেই মই যে কৈছোঁ পঢ়া শুনা কৰা মানুহজন চাকৰিয়াল কৰে তেখেতে শিক্ষক কৰে সেইদিনাখন স্কুলখন নামঘৰতে ওচৰতে গতিকে তেওঁ শিক্ষক কৰে স্কুল এতিয়াতো আমাৰ এইটো ধৰিব নহয় যে নামঘৰ কামত লাগি শিক্ষকে স্কুল নহাকৈ আছে গতিকে স্কুলখনটো বন্ধ দি দিব নোৱাৰে তেখেতে কাম কৰোঁতে গতিকে তেওঁ স্কুলো চলাম তেতিয়া তেওঁ মানুহখিনিক কৈছে যেতিয়া বোলে বিদায় সেৱা ল'ব হ'ব গতিকে মোক মাতি দিবি দেই মই আহিমেই হয়ো হয় বিদায় সেৱা ল'ব হ'ল শিক্ষকে সেইফালে আধা পঢ়ুৱাকৈ সেই পটককৈ আহিছে তেওঁৰ শিক্ষকৰ ড্ৰেছযোৰ বেলেগ আছিলে আহি পিনি আকৌ ধূলি চুৰিয়া পিন্ধি বহি দুৱাৰ মুখতে খৰ খেলাকৈ ধূলি চুৰিয়া পিন্ধিছে তাৰপাছত সকলোতো বহি তেনেকৈ কৰি আছে ইয়ালৈকে গোসাঁই বহি আছে আগত হয়নে তেনেকৈ বহি আছে চবেই ভাবিছে ই অহা নাই মাষ্টৰ অহা নাই কাৰণ তেওঁ নহ'লে প্ৰাৰ্থনা গাব নোৱাৰিব এইটো এটা কথা কিন্তু আমাৰ কোনোবা মুখীয়া এজন লাগে আজিকালি আমাৰ অসমীয়া সমাজত প্ৰাৰ্থনা কৰিবলৈ কাৰণ আমি চবেই প্ৰাৰ্থনা গাব নাজানো নহয় এতিয়া এনেকুৱা নিচিনা বহুত তেওঁ গৃহস্থিত দেখিছোঁ মই একদম চবলৈকে বাট চাই থাকে কাৰণ এওঁ নাহিলে এতিয়া প্ৰাৰ্থনাখন নহ'ব এতিয়া কি হ'ব এতিয়া কাৰণ আমি প্ৰাৰ্থনা গাব নাজানো তেনেকুৱা নিচিনা গতিকে তেখেতসকলৰ এনেকুৱা হৈছে বোলে কি আহিলেহে সেৱা ভাগ হ'ব এতিয়া আহক তেওঁ লৰালৰিকে ধুতিখন পিন্ধি নিজৰ মুকুটাই কৰি আহিছে আহি পিনি লং পেণ্টৰ ওপৰতে পিন্ধিছে তেনেকৈ কৰি পিনি আহিছে এনেকৈ তাৰপৰা তেওঁ লিখি পেলাই তাতে শেষতে কৰিবলৈ লৈছে মই সেৱা ভাগ ধৰোঁ বুলি সেৱা ভাগ ধৰোঁ বুলি কৰিবলৈ লৈছে নহয় আগলৈ যা চবেই জেগা আগবঢ়াই দিছে আগলৈ যা আগলৈ গৈ পিনি পঠিয়াওঁতে তেওঁ সেইডোখৰ হাউলি মাউলি যাওঁতে মেলোঁতে পিছফালৰ তলাটো খোল খাই থাকিলে খোল খাই থাকি পিনি তেওঁ সেইমতে বিদায় সেৱাটো ল'বলৈ বুলি আগবাঢ়ি সেৱা দিলে তাৰপৰা চবেই মোৰ কিতাপ দেখি আছে নহয় এই মানে তলাটো খুলি গৈছে এইটো তাৰমানে নিয়ম তাৰমানে তলা খুলি ল'ব লাগিব আমিও গতিকে আমিও চবেই তলাবোৰ খুলি লওঁ বুলি চবেই খুলি চবেই সেৱা কৰি গুচি গ'ল পাছৰবাৰ অনুষ্ঠান তেনেকৈ পাতিছে পাছৰ সত্ৰাধিকাৰলৈ আহিছে তেতিয়া আকৌ তেওঁলোকে গোসাঁই আহি বহিবলৈ পাইছে সেৱা কৰিব পোৱাৰ লগে লগে লগালগ আকৌ পদা খুলিছে সেৱা কৰিছে গোসাঁই কৈছে কি হ'ল আগলৈকে মোক সেৱা কৰা আগতে যে তোমালোকে তলাবোৰ খুলি লৈছা নহয় এইটো আমাৰ আগৰ অনুষ্ঠানত আমি কৰি গৈছোঁ এইটো আমাৰ নিয়ম হয় কোনেও নিয়ম কৰিলে এনেকুৱা আকৌ নিয়মটো এওঁ খুলি লৈছিলে আকৌ আমাৰ হেৰিটো গতিকে আমি এতিয়া আপোনাক সেৱা কৰিবলৈও তলাটো খুলি ল'ম গতিকে আমাৰ নীতি নিয়মবিলাকো ক'ৰবাত চাগে এনেকুৱাকৈ গঢ় লৈ উঠিলে সেইকাৰণে আমি ইমান মানে এটা হেৰিয়ত গুচি গৈছোঁ গতিকে এইবিলাকত আমি ভকতিৰ ক্ষেত্ৰত এইবিলাকত কোনো লিংকে নাই এইবিলাক অব্যভিচাৰী বুলি কৈছে এইবিলাকৰ লগত কোনো আমাৰ ব্যভিচাৰযুক্ত হৈ থকা নাই ব্যভিচাৰযুক্ত হৈ আছে এইবিলাকত অব্যভিচাৰ হোৱা নাই কথাটো তেনেকুৱা নিচিনা গতিকে আপোনালোকক সেৱা জনাইছোঁ যে আমাৰ নীতি নিয়মসমূহ কোনোবা পাকত থাকে এনেকুৱাকৈও গঢ় লৈ উঠিছে আপোনালোকে হয়তো পৰ্যালোচনা কৰি চাব বা সেই নীতি নিয়মটো মহাপুৰুষীয়া ধৰ্মত বা আন তাত আহিছেনে এই কথাটো বিচাৰ কৰি চাব তেনেকৈহে আগবাঢ়িব দ্বিতীয়টো কৈছে